আজি মানুহজনে আনিলে কাৱৈ মাছ। বহুদিন আচলতে কাৱৈ মাছ খোৱাও নাছিলোঁ। ধুনীয়াকৈ কাৱৈ মাছ আনিলে আৰু মাছকেইটা ইমান ধুনীয়া ফ্ৰেছ আৰু মানে তেওঁলোকে চাগে ধৰি লগে লগে বজাৰলৈহে আনিছে নেকি, তেনেকুৱা হ'ব চাগে। আৰু বজাৰতে মানুহজনে মানে চাফা কৰোৱাই আনিছে। যিহেতু ইয়াত অকণমান অসুবিধা হয়, মই মাছ বাচিব ল'লে মানে ল'ৰাটোৱে মোক মানে মাছকেইটা বাচিবলৈও শান্তি নিদিয়ে। সেইকাৰণে মই কওঁ যে মাছ আনিলে আপুনি বাহিৰতে চাফা কৰি আনিব। সেইকাৰণে তেওঁ বাহিৰতে চাফা কৰি আনে। তাৰপিছত মাছকেইটা ধুনীয়াকৈ ধুই ল'লোঁ আৰু ধুই পেলাই হালধি নিমখ সানি ধুনীয়াকৈ অলপ সময় মানে ৰাখি থ'লোঁ। তাৰপিছত ইয়াত দেখিছেনে ধুনীয়াকৈ সানি পেলাই অকণমান সময় ৰাখি থৈছোঁ আৰু যিহেতু মই এতিয়া ভাজিম বাৰু। তাৰপিছত বাকী মানে বস্তুখিনি মই অকণমান মানে যোগাৰ কৰি লৈছোঁ। আজি মানে অকণমান মছলা দি বনাম বুলি ভাবিছোঁ কাৱৈ মাছ। এয়া ধুনীয়াকৈ ল'লোঁ গোটেই মানে মছলাখিনি আৰু অকণমান পানী দি মছলাখিনি অকণমান ভিজাই ৰাখিলোঁ। তাৰপিছত পিঁয়াজখিনি আজি পেষ্ট কৰি ল'ম আৰু ইফালে বিলাহী এটাও কাটি ৰাখিছোঁ। তাৰপিছত তেলখিনি গৰম হোৱাত মাছ দি দিলোঁ ধুনীয়াকৈ। মাছখিনি ভাজি হৈছে আৰু লাহে লাহে মাছখিনি এটা এটাকৈ মানে উলিয়াই ৰাখিলোঁ। ৰাখি পেলাই মই ভাবিছিলোঁ যে তেল অকণমান কমাই থ'ম, কিন্তু তেল ইমান বেছিও হোৱা নাছিল। ভিডিঅ'টোত এনেকুৱা লাগিছে বহুতখিনি তেল দিয়া নিচিনা লাগিছে, কিন্তু নাই ইমান দিয়া। আৰু কালজিৰা কেইটামান তাতে দি দিলোঁ তেলতে। তাৰপিছত যিখিনি মই পিঁয়াজ মানে পেষ্ট কৰি ৰাখিছিলোঁ সেইখিনি তাতে দি দিলোঁ। ধুনীয়াকৈ পিঁয়াজখিনি অকণমান ভাজি ল'ম। ভাজি কেঁচা জলকীয়া এটাও মই দুফাল কৰি তাতে দি দিলোঁ। তাৰপিছত পিঁয়াজখিনি ধুনীয়াকৈ ভাজি হোৱাত মানে পিঁয়াজৰ কেঁচা গোন্ধটো মানে গ'ল আৰু তাৰপিছত মই দিলোঁ যিখিনি মই মছলা মানে পেষ্ট কৰিছিলোঁ সেইখিনি মছলা তাতে দিলোঁ। তাৰপিছত অকণমান ৰেড চিলি পাউডাৰো দিলোঁ কালাৰটোৰ কাৰণে। তাৰপিছত অকণমান পানী দি ধুনীয়াকৈ ভাজি ল'লোঁ। মছলাখিনিও ধুনীয়াকৈ ভাজ খালে। তাৰপিছত এটা বিলাহী কাটি ৰাখিছিলোঁ সেইটো দিলোঁ। বিলাহীটো অকণ ভাজি হোৱাৰ পাছত তাৰপিছত অকণমান পানী এড কৰিলোঁ। বহুত বেছি পানী মই নিদিওঁ, যিহেতু আমি দুজনে খাম, গতিকে অকণমান পানী কমাই দিম। আৰু এই ধুনীয়াকৈ উতল অহাত মই যিকেইটা কাৱৈ মাছ মই ভাজি ৰাখিছিলোঁ সেইকেইটা দি দিলোঁ। আৰু এয়া ধুনীয়াকৈ উতল আহি আছে। অকণমান ঢাকনখন বন্ধ কৰি দিম, তেতিয়া ভালকৈ সিজিব আৰু। এয়া দেখিছেনে ঢাকনখন উদঙাইছোঁ, ইমান ধুনীয়া কালাৰ আহিছে চাওকচোন। আৰু আপোনালোকে এনেকৈ বনাই খায়নে নাখায় বাৰু, ট্ৰাই কৰি চাবচোন। বহুত ধুনীয়া হয় এনেকৈ খাবলৈ আচলতে। আৰু এয়া হৈছে প্ৰায় আৰু। তাৰপিছত লাহেকৈ নমাই দিলোঁ আৰু এয়া মোৰ কাৱৈ মাছৰ জোল ৰেডি।